দেবু তোমাক আজি মই কেইটামান কথা সুধিম যি কেইটা কথা স্কুলত আমাৰ শিকোৱা নহয় আমি আজি বন্ধৰ দিন এই বন্ধৰ দিনত স্কুলৰ বিষয়বস্তুৰ পৰা অকণমান আঁতৰি আমি কেইটামান কথা সুধিব বিচাৰিছোঁ যিটোৰ ইংৰাজী নাম হৈছে ডিমিউনিটিভছ কি বুলি কয় ডিমিউনিটিভছ গতিকে অসমীয়াত ইয়াক কি বুলি কয় ক্ষুদ্ৰ বা সৰু এতিয়া ধৰি লোৱা আমাৰ প্ৰাণীবিলাকৰ গৰু ছাগলী বাঘ সিংহ ভেকুলী হাতী এনেকুৱা প্ৰাণীবিলাক আছেনে এই প্ৰাণীবিলাকৰ যিবিলাক সৰু ৰূপ অৰ্থাৎ পোৱালীৰ অৱস্থা এই পোৱালী অৱস্থাটোক কাক কি কয় আমি ইংৰাজীতে আজি আলোচনা কৰিম এতিয়া প্ৰথম মই তোমাক সুধিছোঁ বাৰ্ড মানে কি চৰাই এতিয়া চৰাইৰ যিটো সৰু ৰূপ চৰাই পোৱালি সেইটোক ইংৰাজীত কি বুলি ক'ব ডিমিউনিটিভছ হ'ব কি বাৰ্ডি চৰাই পোৱালি তাৰপিছত দ্বিতীয়টো হ'ল বুল BULL বুলৰ ক্ষুদ্ৰ বা সৰু ৰূপটোক আমি কি বুলি ক'ম ডিমিউনিটিভছত বুলক স্পেলিংটো ক'ব পাৰিবা নেকি কোৱাচোন BULLOCK তাৰপিছত কেটৰ সৰু পোৱালিটোক কি বুলি কয় বিয়েৰৰ সৰু পোৱালিটোক বিয়েৰ মানে কি বাৰু ভালুকৰ সৰু পোৱালিটোক কি বুলি কয় কাউ মানে হ'ল গৰুৰ সৰু পোৱালিটোক কি বুলি কয় কাফ তাৰপিছত ডিয়েৰ পহুৰ সৰু পোৱালিটোক স্পেলিংটো ক'বা নেকি FAUN তাৰপিছত গট অৰ্থাৎ ছাগলীৰ সৰু পোৱালিটোক কি কয় তাৰপিছৰটো হ'ল গোছ মানে কি হাঁহ ইয়াৰ সৰু পোৱালিটোক কি ক'ব গোছলি তাৰপিছত মই তোমাক সুধিছোঁ হেন অৰ্থাৎ কুকুৰাৰ সৰু পোৱালিটোক কি কয় চিকেন তাৰপিছত সুধিছোঁ মই ডগৰ সৰু পোৱালিটোক কি বুলি কয় পাপ্পি তাৰপিছৰটো ডাকৰ সৰু পোৱালিটোক ডাকলিং বুলি কয় তাৰপিছত এলিফেণ্টৰ সৰু পোৱালিটোক কাফ ফক্স ফিছ ফ্ৰগ মানে কি ভেকুলী সৰু পোৱালিটোক কি বুলি কয় ট্ৰেডপুল তাৰপিছত হৰ্চ ঘোঁৰাৰ সৰু পোৱালিটোক কি বুলি কয় কল তিনিটা ৰূপ আছে নহয়নে তিনিটা ৱৰ্ড আছে ৰূপ একেটাই কিন্তু তিনিটা ৱৰ্ড আছে লায়নৰ সৰু পোৱালিটোক কি বুলি ক'ব হুৱেল চিপ লেম্প ষ্টেগ মানে আকৌ হৰিণা পহুকে বুজায় এটা পহুৰ কেইবাটাও প্ৰজাতি আছে নহয় ডিয়েৰ আছে ষ্টেগ আছে গতিকে ষ্টেগৰ সৰু পোৱালিটোক কি বুলি ক'ব ফন উল্ফ কাপ ঠিক আছে আজি আমি এইকেইটা ডিমিউনিটিভছেই শিকিছোঁ এই ডিমিউনিটিভছবিলাক আমি মনত ৰাখিলে 1 to 3 আমাৰ তেনেকুৱা কুৱেশ্যন আছে ইংলিছ বুকত সেইবিলাক কৰিবলৈ আমি সহজতে জানিম আৰু এনেও আমি এই ডিমিউনিটিভছবিলাক জনাটো দৰকাৰ অভিভাৱিকাসকলে ডিমিউনিটিভছখিনি ছাত্ৰ ছাত্ৰীসকলক শিকাব আমি যেনেকৈ আমাৰ নিজৰ ছাত্ৰ ছাত্ৰীক শিকাইছোঁ নিজৰ পুত্ৰ নিজৰ জীক শিকাইছোঁ তেনেকৈ সকলো মাক দেউতাকে ডিমিউনিটিভছ অৰ্থাৎ প্ৰাণীবিলাকৰ ক্ষুদ্ৰ ৰূপৰ বিষয়ে শিকাব এইবিলাক ইংৰাজী ভাষাটোৰ জ্ঞান অৰ্জন কৰিবৰ কাৰণে অতি জৰুৰী আজিলৈ ভিডিঅ'টোত ইমানেই সকলোৱে ভিডিঅ'টো
লাইক শ্বেয়াৰ কৰিব আৰু নিজৰ ছাত্ৰ ছাত্ৰীৰ লগত আলোচনা কৰিব বুলি আশা ৰাখি আজিলৈ ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।